हेलो ভিউয়ার্স, আজি আমি লাইটলম গৈ আছো। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব। এয়া লাইটলম যোৱাৰ ৰাস্তা। এখনো দোকান খোলা নাই, যেহেতু আমি ৰাতিপুৱাই ওলাই আহিছো। ব্ৰেকফাষ্ট কৰিবলৈ দোকানে বিচাৰি পোৱা নাই এতিয়ালৈকে। শিলং আহিলো ফুৰিবলৈ, ভাবিলো অলপ ঠাণ্ডা খাবলৈ যাওঁ। পিছে একেবাৰে ঠাণ্ডা নাই শিলঙত। ভাবিবই নোৱাৰি শিলঙত যে ইমান গৰম, একদম প্লেনছৰ নিচিনা গৰম, অকণো ঠাণ্ডা নাই। এইটো এটা সৰু মাৰ্কেট হয়, লাইটলুম যোৱা বাটতে পৰে। চাওক, এতিয়ালৈকে দোকানবিলাক খোলাই নাই। আচলতে শ্বিলঙত অলপ পলমকৈ দোকানবোৰ খোলে। আমি অন দ্য ৱে এখন ৰেষ্টুৰেণ্টত সোমালোঁ ব্ৰেকফাষ্ট কৰিবলৈ। সৰু ৰেষ্টুৰেণ্ট হয়। এয়া চাওক ৰেষ্টুৰেণ্টখন, ইয়াতে ফটো উঠাত ব্যস্ত হৈ গৈছে। সৰু হয় কিন্তু ধুনীয়া। আমি এতিয়া সোমাই আছোঁ ইয়াতে। সিহঁতক অৰ্ডাৰ কৰিছোঁ, আমি এতিয়া ৱেইট কৰি আছোঁ। সিহঁতে সময় লাগিব বুলি কৈছে। ৰেষ্টুৰেণ্টৰ বাহিৰখন বহুত ভাল লাগে, অলপ টাইম পাছ কৰিব পাৰি আৰু ইয়াত বহি বহি। চাওক, মই অলপ জুলি আছোঁ। ইয়াতে কি ধুনীয়াকৈ বাঁহৰ ঘৰৰ নিচিনা বনাইছে। ইয়াত বহি বহি ফটো উঠাব পাৰি। সেয়ে অলপ উঠি ল'লোঁ ফটো ইয়াতে বহি। এইবোৰ মেমৰি হিচাপে থাকি যাব আৰু সেয়ে ফটো উঠালোঁ। ৰেষ্টুৰেণ্টখনৰ ইটো ছাইডত চাওক, সৰু সৰু বাঁহৰ ঘৰ বনাইছে। ক'ৰ পৰা আহিছা? অঁ, ধূপধৰা। আপোনালোকে হয় নেকি? অঁ, চব চব ওচৰৰ দুধনৈ। আমাৰ চবেই ইয়াত বহি লৈছে। আমি ইয়াতেই ব্ৰেকফাষ্ট কৰিম। আমি চলে ভটোৰা অৰ্ডাৰ কৰিছিলোঁ। সেই গৰম গৰম চলে ভটোৰা এতিয়া আহি গ'ল। এতিয়া আমি চলে ভটোৰা খাম। এয়া চাওক আমাৰ চলে ভটোৰা। শ্বিলঙত আহি চলে ভটোৰা নাখালে মনটো ভাল নালাগে, কাৰণ শ্বিলঙৰ চলে ভটোৰা বহুত টেষ্ট হয়। সেইকাৰণে আমি চলে ভটোৰাই অৰ্ডাৰ কৰিছিলোঁ। এতিয়া আমি খাম। আমাৰ খোৱা হৈ গ'ল। এতিয়া আকৌ লাইটলুমলৈ ৰাওনা দিলোঁ।
শ্বিলঙৰ ৰাস্তাবোৰ সঁচাই বহুত ধুনীয়া, অকোৱা পকোৱা, আৰু দূৰত এই গছবোৰ চাওক কিমান ভাল লাগি আছে। ৱাও, দূৰৰ পৰা চাওকচোন খেতি কৰিছে। এই কি খেতি? ভাল লাগি আছে। গাজৰ নেকি? আলুৰ খেতি ন? ইয়াৰ তলত আলুৰ খেতি। দূৰৰ পৰা পাহাৰৰ তলৰ এই ঘৰবোৰ ইমান যে ধুনীয়া লাগি আছে, একদম বাহিৰৰ দেশৰ নিচিনা লাগি আছে নহয়নে? আমি এতিয়া লাইটলুম পাই গ'লোঁ। এইখিনিতে আমাৰ গাড়ী পাৰ্কিং কৰিব, আৰু আমি এতিয়া গাড়ীৰ পৰা নামি দিলোঁ। এতিয়া এইটো ছাইডত যাওঁ। আমি আহি গ'লোঁ লাইটলুমলৈ। এয়া চাওক দূৰৰ পৰা পাহাৰ, ইমান ধুনীয়া চিনাৰী। চাওকচোন আকাশৰ মেঘবোৰ ইমান ধুনীয়া, কিমান যে ভাল লাগে। শ্বিলং আমাৰ পৰা বেছি দূৰত নহয়, গতিকে সহজে আহিব পাৰি। আপোনালোকে যদি কোনোবাই অহা নাই শ্বিলঙলৈ, আহিব। আৰু শ্বিলং আহিলেই আপোনালোকে লাইটলুমলৈ আহিবই। লাইটলুম দেখাত বহুত ধুনীয়া, বহুত ধুনীয়া। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য নিজে চকুৰে নাচালে বৰ্ণনা কৰিব নোৱাৰিব, ইমান ধুনীয়া ঠাই। বহুত ভাল লাগি আছে। এইয়া দূৰত ঘোঁৰা, কিছুমানে এই ঘোঁৰাত উঠি ফুৰি আছে। ইয়াতে চাও বিক্ৰী কৰি আছে, ইচ্ছা কৰিলে চাও খাব পাৰিব আহিলে। চাওক ওপৰৰ পৰা তলৰ দৃশ্য ইমান ধুনীয়া, কিমান যে ভাল লাগি আছে। এতিয়া আমি আৰু এটা ছাইডত আহিলোঁ। এইটো ছাইডেও বৰ ধুনীয়া। ইটো ছাইডত সোমাওঁতে ইয়াৰ লোকেল মানুহখিনিয়ে সৰু সৰু কিছুমান দোকান দিছে। ইয়াতে মাকৈ, চিপছ, ড্ৰিংকছ, পানীৰ বটল, ম'ম' এইখিনি বিক্ৰী কৰে। ইচ্ছা কৰিলে ইয়াতে খাবও পাৰি। এতিয়া আমি আগবাঢ়ি আছোঁ, চাওক কিমান দোকান। আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া গছৰ পুলিও বিক্ৰী কৰি আছে। আচলতে শ্বিলঙত বহুত ধুনীয়া ধুনীয়া ফুল গছ পোৱা যায়। এতিয়া আমি ইটো ছাইডত সোমাম। ইটো ছাইডত সোমাওঁতে টিকট কাটিব লাগে। আমাক ড্ৰাইভাৰে আগতে কৈছে ইয়াতে 20 টকাকৈ টিকট লয়। এতিয়া আমি ইয়াতে টিকট কাটি আমি ভিতৰলৈ সোমাম। দূৰত চাওক ঝুলানি দেখা গৈছে। মোৰো অলপ উঠিব মন গৈছে, চাওঁ উঠিব পাৰোঁ নেকি। ইমান মানুহৰ ভিৰ, পাৰোঁনে নাই।
দূৰৰ পৰা কিমান ধুনীয়া লাগে আকাশৰ মেঘবোৰ। ছেপ্টেম্বৰ মাহত আহিলে আৰু বেছি ধুনীয়া লাগে বুলি শুনিছোঁ। পিছে এতিয়াও বহুত ধুনীয়া, কিমান ভাল লাগে চাওক, দূৰৰ পৰা পাহাৰ কিমান ধুনীয়া লাগি আছে। মিনা মোৰ লগত আছে, মিনা আৰু কৃষ্ণা মামনি ফটো ছেশ্যন কৰি আছে। হাতখন দেখাই দে। বহুত ধুনীয়া ঠাই, বহুত ধুনীয়া। আমাৰ লাইটলুম চোৱা হৈ গ'ল, এতিয়া আমি উভতি আছোঁ। এয়া দূৰত গছপুলিৰ দোকান। কৃষ্ণাই গছপুলি ঘৰলৈ লৈ যাম বুলি কৈ আছে, সেয়ে তাই গছপুলিৰ দোকানত ৰৈ দিলে গছপুলি কিনিবলৈ। আচলতে শ্বিলঙত বহুত ভাল ভাল গছৰ পুলি পোৱা যায় আৰু ভোট জলকীয়াৰ গছো আছে ইয়াত। শ্বিলঙৰ ভোট জলকীয়া বহুত ये क्या है ये? নাম কৰা। हाँ? चिली चिली क्या? चिली चिली है क्या? पता नहीं। সিহঁতে খাচী লেংগুৱেজৰ বাহিৰে বেলেগ ভাষা বুজিয়ে নাপায়। এতিয়া আমি আকৌ শ্বিলঙলৈ উভতি আছোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। আজিলৈ মোৰ